আমাৰ ইছলাম ধৰ্মাৱলম্বী মানুহৰ কাৰণে দুটা ঈদৰ পৰ্ব আমাৰ আহে। এটা হ'ল ঈদ উল আজহা আৰু এটা হ'ল ঈদ উল ফিতৰ, যিটো আমি কওঁ ৰোজা ঈদ যিটো থাকে, ঈদ উল ফিতৰ আৰু ঈদ উল আজহা। এইটো হ'ল ঈদ উল আজহা। ঈদ উল আজহাৰ আমি নামাজৰ 7 তাৰিখৰ যি আমাৰ ঈদ আছে, এই ঈদৰ নামাজৰ কাৰণে আমি ঈদগাহ ইতিমধ্যে সজাই পৰাই তুলিছোঁ আৰু সকলোকে আগন্তুক 7 তাৰিখৰ ঈদলৈ গোটেই ভাৰতবৰ্ষৰ মানুহৰ কাৰণে মই ঈদৰ শুভেচ্ছা জনাইছোঁ। আৰু তেওঁলোকে সেইদিনাখন যোনে যোন ঠাইতে আছে ঈদৰ নামাজ আদায় কৰি যাতে বিশ্ব শান্তিৰ কাৰণে ঈশ্বৰৰ ওচৰত বা আল্লাহৰ ওচৰত দোৱা কৰে, সেয়াই আমি আশা কৰিছোঁ। আমি এই অঞ্চলবাসী হিচাপে আমি এই ঈদগাহত আমি 7 তাৰিখে ঈদৰ নামাজ আদায় কৰিম আৰু বিশ্ব শান্তিৰ কাৰণে আমি ইয়াত সমজুৱাভাৱে দোৱা কৰিম। আৰু সকলোকে এই চেগতে আপোনালোকৰ জৰিয়তে সকলোকে আগন্তুক 7 তাৰিখে হ'ব লগা আমাৰ ঈদ উল আজহাৰ কাৰণে সকলোকে ঈদ মুবাৰক থাকিল। আব্দুল আজিজ ঈদগাহ মাঠখন ৰজালিৰ বহুত দিন ধৰি আমি যেনেকৈ আজি এইবাৰ আমি যেনেকৈ প্ৰস্তুতি কৰিছোঁ আৰু কৰা নাই, গতিকে সমূহ ৰাইজলৈ মোৰ অভিনন্দন যে আপোনালোকে যথা সময়ত তাৰমানে আমাৰ ঈদগাহ মাঠখন 9টা বজাত অনুষ্ঠিত হ'ব। সমূহ ৰাইজলৈ অনুৰোধ যাতে আমি ইয়াত উপস্থিত হৈ ঈদগাহ জমাত আমি আদায় কৰিব পাৰোঁ। সমূহ বিশ্ববাসীলৈ ৰজা আলী ঈদগাহ সমিতিৰ তৰফৰ পৰা আন্তৰিক ঈদ উল আজহাৰ শুভেচ্ছা জনাইছোঁ। আৰু দেখিছে আমাৰ কচু অঞ্চলত যি বানে ইতিমধ্যে জাষ্ট আজিৰ পৰা এসপ্তাহ আগত বানে চুই গৈছে। তাৰপিছতো আমাৰ ৰজা আলী আব্দুল আজিজ ঈদগাহ পৰিচালনা সমিতিয়ে আজি মানে ঈদ উল আজহাৰ নামাজৰ বাবে ঈদগাহখন সুন্দৰকৈ ব্যাপককৈ প্ৰস্তুতিৰে সজাই পৰাই তোলা হৈছে। আমি অহা 7 তাৰিখে শনিবাৰে পুৱা 9 বজাত এইখন ঈদগাহত আমি ঈদ উল আজহাৰ নামাজ অনুষ্ঠিত হ'ব। গতিকে মই সমূহ কচুৱাবাসী ৰাইজক আমাৰ এই সমূহীয়া ঈদগাহত যি নামাজ আদায় কৰাব, এই নামাজত অংশগ্ৰহণ কৰিবলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ। প্ৰতি বছৰৰ নিচিনাই এইবাৰো সময় 9টা বজাত এই আমাৰ বৃহত্তৰ অঞ্চলৰ যিমান ইছলাম ধৰ্মীয় লোকসকল আছে সকলোৱে আহি আমাৰ একেলগত ভাতৃত্ববোধ বজাই ৰাখি আমি যাতে সমিলমিলেৰে নমাজ পঢ়ি আমাৰ যিটো আকাংক্ষা সেইটো আল্লাহৰ ওচৰত কৈ যাতে আমাৰ পুণ্যৰ অৰ্জনৰ ব্যৱস্থা আমি কৰিব পাৰোঁ, তাৰ বাবে আমি এই ঈদগাহৰ নতুনকৈ সজাই পৰাই তোলাৰ উদ্দেশ্য আমাৰ সেইখিনি আছিলে।